শ্ৰী অৰ্জুন বাণিক দাস। আপোনাৰ গাঁওখনৰ নাম কি? টিয়ক বঙালী গাঁও। কি হৈছিল কওকচোন? আমাৰ কিশোৰে বাণিক দাসে ট্ৰেক্টৰ এখন আমাক ক'লে যে ডকুমেণ্টছখিনি দিয়ক, আমি ট্ৰেক্টৰ এখন ল'ম আৰু গোটেইখিনি পইচা পাতি আমি ফাইনেন্স কৰিম, যি ইনষ্টলমেণ্টও আমিও ভৰিম, আপোনালোকক একো কৰিব নালাগে। তাৰপিছত কি হ'ল, আমি সেনেকৈ ভাবি মানে গাঁৱৰ ল'ৰা ভাবি আমি মানে দি দিলোঁ ডকুমেণ্টছ আৰু আমাক মানে যোৰহাট উঠাই লৈ গ'ল গাড়ীত সিহঁতি ভাড়া কৰি লৈ পিনে আৰু যোৰহাট ডিলাৰৰ পৰা ট্ৰেক্টৰৰ চাবি দি আমি ফটো চটো মৰাই ল'লে। মৰাই পিনে আৰু অলপ পিছে পিছে আমাৰ মানে লগে লগে অলপ পিছত মানে ট্ৰেক্টৰ আহিলে কিশোৰ বাণিক দাস ঘৰত, মোৰ ঘৰতো নাই, কিশোৰ বাণিক দাস ঘৰত। তাৰপিছত আহিলে, আহি পিনি আৰু ট্ৰেক্টৰটো লৈ গ'ল। কোনে ল'লে এতিয়া কাক দিলে কিন্তু আমি একো গম নাপাওঁ, আমি একোৱেই গম নাপাওঁ। আৰু প্ৰথম মানে ইনষ্টলমেণ্ট দিলে কি জানি চাগে, তেতিয়া মানে একো নাহিলে। অলপ দিনৰ পিছত মানে নটিচ ওপৰত নটিচ আহিছে মোৰ ঘৰলৈ আহিছে আৰু মানে ফাইনেন্সৰ মানুহো আহি দিগদাৰ লগাইছে যে আমাক মানে পইচা মানে ইনষ্টলমেণ্ট দিয়া নাই। আমি কৈছোঁ আমিতো ট্ৰেক্টৰ পোৱাই নাই, আমি ট্ৰেক্টৰ খালি দেখিলোঁহে, ট্ৰেক্টৰখিনি পোৱাই নাই। আমিতো আৰু ল'ম বুলি পইচা দিম বুলি আমিতো একো গমেই নাপাওঁ, কিমান প্ৰথম মানে কিমান দিলে বা ট্ৰেক্টৰৰ দাম কিমান বা কি কথা আমি একোৱেই নাজানো। এতিয়া মানে কি হ'ল, এতিয়া মানে সেইকাৰণে আমি যেতিয়া বেছিকৈ বেছি আহিলে নটিচ, তেতিয়া আমি এতিয়া ভয় লাগিছে আমাক কি হ'ব কি নাই। সেইকাৰণে কিশোৰৰ নামত আমি কেছ দিলোঁ। ক'ত কেছ দিলে? সোণাৰী থানা। কেছ দিয়াৰ পিছত আকৌ যোৰহাট থানাতো আমি সেই কেছখিনি মানে ইয়াৰ পৰা ফৰৱাৰ্ড কৰিলে যোৰহাট থানা। যোৰহাটৰ পৰা এতিয়া পুলিচ আহি তাক এৰেষ্ট কৰিছে, কিশোৰ বাণিক দাসক, আৰু আমি ইমানটোৱেই জানো। তৰুণে ক'লে, তৰুণে কিশোৰে ক'লে যে আপোনালোকে ভয় নকৰিব, মই কণ্ট্ৰেক্টৰ ঢেৰ চলাই আছোঁ, মই মানে ডকুমেণ্টছকেইটা দিয়ক, কাগজ পত্ৰ দিয়ক, মানে মাটি পট্টা চটা দিয়ক, মানে বিলটো আমি হেৰি কৰিম গাড়ী ল'বৰ কাৰণে। তাৰপিছত আমিতো এইটো হেলো নাজানো, আমি জানো কিশোৰো ক'লে যে আমাৰ মানে ধৰ একো চিন্তা নাই, আমি আছোঁৱেই, কিবা হ'লে আমি দায়িত্ব ল'ম। গাড়ী আনিছিল, গাড়ী মানে মই যোৰহাটৰ পৰা মানে ধৰি মোক ঘূৰাই লৈ আহিলে, গাড়ীটো মই তাত নাচালোঁ। এদিন ৰাতি আনিলে গাড়ী, সেইদিনাখনেই অলপ চালোঁ। ক'ত আনিছিলে গাড়ীটো? কিশোৰ ঘৰত। কিশোৰ ঘৰৰ পৰা চাই মেলি আৰু আহিছিলে মানে ডিলাৰৰ গাড়ী বুলি কৈছিলে কিশোৰে, তোৰ নামৰ গাড়ীটো এইখনেই হয় বোলে। তাৰপিছত ডিলাৰৰ মানুহ আহিছিলে, ডিলাৰৰ মানুহ মানে চহী ল'লে আৰু তোমাৰ পৰা। তাৰপিছত কিশোৰ ক'লে যে কেইদিনৰ পিছত মানে ধৰ কাগজ পত্ৰকেইটা অ'কে কৰি দিম, তাৰপিছত ইয়াতেই থাকিব গাড়ীখন, আৰু গাড়ীটো লৈ গ'ল। ক'লৈ লৈ গ'ল এইটো যে গম নাপাওঁ। তাৰপিছৰ পৰা আৰু গাড়ীখন দেখিছা? নাই দেখা। তোমাক আৰু দিয়া নাই? নটিচ আহিছে নাই? কাগজ আহিছে তোমাৰ? আহিছে। মানে এতিয়া তোমাৰ পৰা পইচাটো বিচাৰিছে? মোৰ পৰা বিচাৰিছে আৰু। আচলতে তুমি গাড়ীখন পালা নে নাই? আচলতে গাড়ীখন নাই পোৱা। এতিয়া তুমি থানাত কেছ দিছা নেকি? আমি 5জনে দিছোঁ সোণাৰী থানাত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।